হাওড়াঘাটত ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ। কাৰ্বি আংলং জিলা হাওড়াঘাট শংকৰদেৱ মন্দিৰ প্ৰাংগণত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰঙালী বিহু উৎসৱৰ হীৰক জয়ন্তী বৰ্ষ। ৬০ বৰ্ষ গড়কা যোৱা হাওড়াঘাটৰ সাৰ্বজনীন ৰঙালী বিহুৰ প্ৰথম দিনটোৰ পুৱাৰ কাৰ্যসূচী অনুসৰি মূল পতাকা উদযাপন সমিতিৰ সভাপতি মমিত খাকলাৰিয়া উত্তোলন কৰাৰ লগতে পৃথকে পৃথকে ৬০খন বিহুৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি কীৰ্তি গগৈয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু ক্ষুদ্ৰবৰা আৱক্ষ মূৰ্তিত পুষ্প অৰ্পণ কৰা হয়। ইয়াৰ পিছত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশিষ্ট কবি তথা শিক্ষয়িত্ৰী কল্পনা বৰাৰ পৰিচালনাত নাৰী তুমি অৰ্থ আকাশ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সন্ধিয়া কাৰ্বি আংলং জিলা ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা আৰু 12ৰখনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সকলোলৈ মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাওড়াঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সম্পাদকৰ তৰফৰ পৰা আৰু সমূহ আমাৰ হাওড়াঘাট ৰঙালী বিহু সমিতিৰ সদস্যাৰ হৈ মই সকলোৱে আন্তৰিক শ্ৰদ্ধা আৰু ৰঙালী বিহুৰ হিয়াভৰা অভিনন্দন জনাইছোঁ। আজি আমাৰ এই হাওড়াঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে ৬০ বৰ্ষত ভৰি দিছে আৰু সেই উপলক্ষে আজি হাওড়াঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে ৬০খন পতাকা, ৬০গৰাকী বিশিষ্ট ব্যক্তি, আগৰ যিসকল প্ৰাক্তন সভাপতি সম্পাদকে আদি কৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰি তেওঁলোকৰ হতুৱাই আমি এই ৬০খন পতাকা উত্তোলন কৰিছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানত আজি আমাৰ স্মৃতি তৰ্পণ হ'ল, শ্বহীদ তৰ্পণ আৰু বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, কমৰেড ক্ষুদ্ৰ বৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, এইখিনি অনুষ্ঠান হৈ যোৱাৰ পিছতেই আমাৰ এটি আজি সুন্দৰ অনুষ্ঠান মহিলাসকলৰ নাৰী তুমি অৰ্থ আকাশ সেই অনুষ্ঠানটি ইতিমধ্যে সম্পন্ন হৈছে। আৰু তাত মুখ্য অতিথি হিচাপে আছিলে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী শান্তি মেধি ডাঙৰীয়ানী, তেখেতে আহি অনুষ্ঠানটি হাত ধৰিছিলে। আৰু তাৰপিছতেই আমাৰ এতিয়া পৰম্পৰাগত খেল ধেমালি চলি আছে আৰু এই পৰম্পৰাগত খেল ধেমালি গোটেই দিনজুৰি চলিব। আৰু ৰাতিলৈ ৫ বজাৰ লগে লগে আমাৰ সদৌ কাৰ্বি আংলং জিলা ভিত্তিত সৰু বিহুৱতী আৰু মইনা বিহুৱতীৰ প্ৰতিযোগিতা আছে। তাৰপিছতেই ৰাতি আমাৰ 12ৰখনীয়া সাংস্কৃতিক অনুষ্ঠান, গীত আৰু নৃত্যৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য অনুষ্ঠান হ'ব। তাৰপিছতে অহাকালিলৈ ৰাতিপুৱা কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু আবেলি জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। হাওড়াঘাটৰ পৰা ধৰ্মেন্দ্ৰ খাকলাৰীৰ ৰিপৰ্ট, DA 365।